নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ দুৰ্নীতিগ্ৰস্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 1 আগষ্ট তাৰিখে অৰুণোদয় ত্ৰিপন্নৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 17,500 টকা। কিন্তু এই টকা কোনসকল মহিলা লাভ কৰিব, লগতে কোনে কোনে বঞ্চিত হৈ থাকিব, এইকেইটা কাম কৰক, নহ'লে নাপাব 17,500 টকা। লগতে চৰকাৰে কৃষকসকলক দিব ক্ষতিপূৰণ, কিন্তু কোনসকল কৃষকে লাভ কৰিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে এটা ডাঙৰ খবৰ, কিয়নো এইটো কাম নকৰিলে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। লগতে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে লাখ লাখ পৰিয়ালক দিব নতুনকৈ চৰকাৰী পকী ঘৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় ত্ৰিপন্নৰ জৰিয়তে মহিলাসকলৰ বেংকত 1 তাৰিখে সোমাব 17,500 টকা। লগতে কোনে কোনে বঞ্চিত হৈ থাকিব, কি কৰিব লাগিব, আপডেটটো এবাৰ চাই লওক। 1 আগষ্টৰ পুৱাতে 39 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। সাজু হওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকল। 1 আগষ্টৰ ৰাতিপুৱাৰ পৰাই লাভ কৰিব অৰুণোদয় ত্ৰিপন্নৰ জৰিয়তে 17,500 টকা। আগলৈ চাওক আপডেটটো। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ, কিয়নো 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ বাবে এটা বিশেষ অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এই 4 জিলাৰ পৰিয়ালে লাভ কৰিব 17,500 টকা। এই 4 জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 2500 টকাকৈ ধন। লগতে 4 জিলাৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000 টকা। অৰ্থাৎ সৰ্বমুঠ লাভ কৰিব এই 4 জিলাৰ হিতাধিকাৰীসকলে 17,500 টকা। ফেচবুক লাইভ যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে। লগতে অৰুণোদয় আঁচনিক লৈ আহি গ'ল সম্পূৰ্ণ নতুন নিয়ম। ফৰ্ম জমা বেংক বিসংগতিৰ বাবে কি কৰিব, আগলৈ আপডেট কেইবাটাও আহিছে, আপডেট কেইটা চাই লওক। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ অতিকৈ। বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে এটা গুৰুত্বপূৰ্ণ ঘোষণা অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনি চিন্তিত নেকি? হিতাধিকাৰীসকলৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সাজু হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰ। প্ৰতিটো বিধানসভা সমষ্টিতে শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় আঁচনিৰ বাবে এজনকৈ সহায়ক। ফৰ্ম দাখিল, বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব এতিয়াৰে পৰা আপোনালোকৰ পঞ্চায়তে সহায়কজনে। লগতে অৰুণোদয় আঁচনিক লৈ কিবা অজুৰ আপত্তি থাকিলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে দিব পাৰিব অভিযোগ। লগতে হাজাৰ হাজাৰ নতুন হিতাধিকাৰীসকলে মহিলাসকলৰ বেংকতো জমা হ'ব অৰুণোদয় আঁচনিৰ 17,500 টকা। চৰকাৰে পঞ্চায়তে পাতিব সভা, সভাত উপস্থিত থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে পঞ্চায়তে পাতিব এখনকৈ সভা অৰুণোদয় আঁচনিক লৈ। বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে 1 আগষ্ট তাৰিখেই লাভ কৰিব 17,500 টকা। আপুনি একো কৰাৰ কোনো প্ৰয়োজন নাই বুলি ঘোষণা কৰিছে। লগতে সভাত উপস্থিত থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট। 3 আগষ্টৰ পৰাও সকলোৱে বাকী সমষ্টিৰ হিতাধিকাৰীসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অহা 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন আৰু নিযুত বাবু আঁচনিৰ ধন। জীৱন প্ৰেৰণা আঁচনিয়ে শীঘ্ৰেই পুনৰাৰম্ভ কৰিব অসম চৰকাৰে। লগতে ফেচবুক লাইভ যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অহা 1 আগষ্ট তাৰিখে চৰাইদেউ জিলা, শিৱসাগৰ জিলা, গোলাঘাট জিলা আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বাবে তেওঁলোকক 17,500 টকা এককালীন দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমৰ বাকী কেইটা সমষ্টি বা বাকী কেইখন জিলা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকক 2500 টকাকৈ দিব বাকী সমষ্টি কেইটাত বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে যদি অৰুণোদয় আঁচনিক লৈ এটা কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক আৰু 1 আগষ্টৰ পৰা 3 আগষ্টৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন লাভ কৰক। এই ভিডিঅ'টো আপোনালোকক ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো যিসকলৰ বান পৰিস্থিতিৰ বাবে খেতি পথাৰ নষ্ট হৈছে তেওঁলোকে চিন্তাৰ কোনো প্ৰয়োজন নাই, কাৰণ চৰকাৰে দিব ক্ষতিপূৰণ। কিন্তু কেনেকৈ লাভ কৰিব আপডেটটো এবাৰ চাই লওক।
প্ৰলয়ংকাৰী বানত শস্য নষ্ট হৈছে নেকি 31 জুলাইৰ ভিতৰত কৰক পঞ্জীয়ন চৰকাৰে লগে লগে দিব ক্ষতিপূৰণ যিসকলৰ চৰকাৰে অৰ্থাৎ বান পৰিস্থিতিয়ে খেতি পথাৰ নষ্ট কৰিছে সংহাৰী ৰূপত বানত ৰাজ্যজুৰি ইতিমধ্যে হাহাকাৰ চলি আছে ৰাজ্যত 4খন জিলাত খেতিয়কসকললৈ চৰকাৰৰ বিশেষ সকাহ আন বাকী কেইটাখন জিলাতো যদি খেতিপথাৰ নষ্ট হৈছে আপোনালোকে এই আঁচনিটো আবেদন কৰক দুৰ্যোগ কীটৰ আক্ৰমণত ক্ষতি হ'লে নিশ্চিতভাৱে লাভ কৰিব ক্ষতিপূৰণ শস্য নষ্ট হ'লে লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰক পঞ্জীয়ন কিন্তু ক'ত কেনেদৰে পঞ্জীয়ন কৰিব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগলৈ চাওক চলি আছে ফচল বীমা যোজনা মাহ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰে সুৰক্ষিত কৰক আপোনাৰ শস্যডৰা কৃষি ভঁৰাল বীমাৰ বাবে কেনেকৈ কৰিব আবেদন লগতে কি কি লাগিব নথিপত্ৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰে পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টাকৈ অতিকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ লাগিব খাজনা ৰচিদ আধাৰ কাৰ্ড আৰু আধাৰ সংলগ্ন মোবাইল নম্বৰ পঞ্জীয়ন কৰিলে লাভ কৰিব ক্ষতিপূৰণ গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ অসমৰ যিকেইটা জিলা আছে প্ৰত্যেক জিলাৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যদি আপোনাৰ খেতি পথাৰ বানত আক্ৰান্ত হৈছে বা বানত যদি ক্ষতি হৈছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব বা যদি কীট পতংগই যদি আপোনালোকৰ খেতি পথাৰসমূহ নষ্ট কৰিছে তথাপিও চিন্তাৰ কোনো প্ৰয়োজন নাই আবেদন কৰিলে লাভ কৰিব চিএছচি চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰক আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ এটা ডাঙৰ আপডেট আহিছে অৰ্থাৎ যিসকলৰ ঘৰ দুৱাৰ নাই পকী ঘৰ নাই তেওঁলোকৰ বাবে এটা সুখবৰ আপডেটটো এবাৰ চাই লওক আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই কাৰণ চৰকাৰে দিব নতুনকৈ 1 কোটি চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিব দেশত কেনেকৈ কৰিব ইয়াৰ বাবে আবেদন লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব অনলাইন নে অফলাইন হবিয়েক জানিব পিছলৈকে ভিডিঅ'টো চাই থাকক 5বিধ নথিৰে কৰিব পাৰিব আবেদন আবেদনকাৰী আধাৰ কাৰ্ড লাগিব পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড লাগিব লগতে আয়ৰ প্ৰমাণপত্ৰ আবেদনকাৰী সক্ৰিয় বেংক একাউণ্ট আৰু লাগিব মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক প্ৰথমতে আপুনি যাব লাগিব ইয়াৰ বাবে pmaymis.government.in অফিচিয়েল পৰ্টেললৈ আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয় অৰ্থাৎ আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয় তাৰ পাছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীসকলৰ নাম তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী ঘৰ গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত যিসকলৰ বানত ক্ষতিগ্ৰস্ত হৈ ঘৰ দুৱাৰ একেবাৰে উঠাই লৈ গৈছে তেওঁলোকে চিন্তাৰ কোনো প্ৰয়োজন নাই আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰক বা যদি আপোনালোকে পূৰ্বৰ পৰা চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অনলাইনৰ মাধ্যমত চিএছচি চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আবেদন কৰিব পাৰিব অথবা গাঁওবুঢ়া বা আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তৰ যোগেদি অফলাইন মাধ্যমতো আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু নতুনকৈ 1 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে এটা ডাঙৰ খবৰ কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে এইকেইটা কাম কৰক নহ'লে নাপাব চাউল আপডেটটো চাই লওক কাৰ হাতৰ পৰা যাব ৰেচন কাৰ্ড চৰকাৰে নতুন নিয়ম আনিছে ৰেচন কাৰ্ডক লৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ বাৰ্ষিক 4 লাখ টকাতকৈ অধিক আয় থকা লোকে নাপাব এতিয়াৰে পৰা ৰেচন কাৰ্ড 4চকীয়া বাহন থাকিলেও নাপাব ৰেচন কাৰ্ড বুলি ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰী চাকৰি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড যদি পাইছিলে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব ইনকাম টেক্স দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড লগতে ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ যোগ্য হ'লে লাভ কৰিব অযোগ্য হ'লে নাম কৰ্তন কৰিব শীঘ্ৰেই এনে ৰেচন কাৰ্ড থকা লোকক স্বচ্ছাই সমৰ্পণ কৰা নিৰ্দেশ প্ৰশাসনৰ অন্যথা অযোগ্য বিবেচিত হ'লে কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা হিতাধিকাৰীসকলৰ নাম লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ গতিকে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আজি আছিলে কেইবাটাও বিগ ব্ৰেকিং নিউজ কেইবাটাও ডাঙৰ খবৰ তাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে এই ভিডিঅ'টো ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব
আৰু এই ভিডিঅ'টো আপোনালোকে ৰাজ্যৰ সকলো ব্যক্তি তথা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। যদি কিবা সুধিবলৈ কিবা জানিবলৈ আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।